নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল সিং শিৱসাগৰ লায়ন্স ক্লাব আৰু সন্মিলিত ব্যৱসায়ী সন্থাৰ লেখন সামগ্ৰী বানাকান্তৰ মাজত বিতৰণ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শিৱসাগৰ লায়ন্স ক্লাব আৰু সন্মিলিত ব্যৱসায়ী সন্থা শিৱসাগৰৰ যৌথ উদ্যোগত আৰু ৰাইজৰ সহযোগত বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক লেখন সামগ্ৰী বিতৰণ কৰে। দলমুখ চাৰিআলিত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত জিলাখনৰ অৰ্ধশতাধিক বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কাগজ, কাঠ পেঞ্চিল, স্কেল, ৰবৰ আৰু কলম বিতৰণ কৰা হয়। লিখক শামছুল বাৰিকে আগধৰা অনুষ্ঠানত প্ৰাক্তন কৃষি সঞ্চালক প্ৰশান্ত দত্ত, পৌৰসভাৰ প্ৰাক্তন সভাপতি ৰূপা বৰা, বকুল বৰঠাকুৰ, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ব্ৰঞ্জী বিভাগৰ অধ্যাপক প্ৰবীণ শৰ্মা, সাংবাদিক মনোজ কুমাৰ গগৈকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আজিৰ শিৱসাগৰ লায়ন্স ক্লাব আৰু সন্মিলিত ব্যৱসায়ী সন্থা শিৱসাগৰ তৰফৰ পৰা যিসকল বানগ্ৰস্ত, যিটো অঞ্চলত বানে বিদ্যালয়সমূহক আক্ৰান্ত কৰিছিল, সেই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি লিখন সামগ্ৰী আৰু অৰ্থাৎ শৈক্ষিক সামগ্ৰী আমি বিতৰণ কৰিছোঁ। এই অনুষ্ঠানত আমাৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষয়িত্ৰীসকলে সহযোগ আগবঢ়ালে। তাৰোপৰি আমাৰ যিসকল হৃদয়বান ব্যক্তিয়ে আজিৰ এই অনুষ্ঠানটিত দান বৰঙণিৰে আমাক উৎসাহিত কৰিলে, তেখেতসকলেও আমি শ্ৰদ্ধা জনাইছোঁ। আৰু আমাৰ উদ্দেশ্য যে আজিৰ ছাত্ৰ ছাত্ৰীসকল কাইলৈ দেশৰ নাগৰিক হ'ব। তেওঁলোকক যদি আমি এতিয়াই যদি পোনাই নিব নোৱাৰোঁ, তেওঁলোকক যদি আমি শিক্ষা দীক্ষাৰে দীক্ষিত কৰিব নোৱাৰোঁ, তেন্তে আমাৰ ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় একো হ'ব নোৱাৰে। সেইবাবেই আজি আমি তেনে এটা অনুষ্ঠানৰ উদ্যোগ ল'লোঁ। এই অনুষ্ঠানত অৰ্ধশতাধিক বিদ্যালয়, কলেজৰ কাৰণে আমি শিক্ষণ সামগ্ৰী আমি বিতৰণ কৰা হ'ল। আৰু কিতাপ তাত আছে, আমাৰ কাগজ আছে, কলম আছে, বিভিন্ন কাঠ পেঞ্চিল বা পেঞ্চিল আৰু যিসকল প্ৰয়োজনীয় বিষয় ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক প্ৰয়োজনীয় সামগ্ৰী লাগে সেইবিলাক দিবলৈ চেষ্টা কৰা হৈছে। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।